হৰকুচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আজি কাজলগাঁও চিলাৰাই ভৱন প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে ২৪তম শ্বহীদ দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি সুনীল ৰায়, সাধাৰণ সম্পাদক সোনাধৰ ৰায়, চিৰাং জিলাৰ সভাপতি নিৰ্মল ৰায়, লগতে BTR কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য উপদেষ্টা নীৰেণ চন্দ্ৰ ৰায়, সহ-সম্পাদক আৰু আক্ৰাছুৰ অবিভক্ত গোৱালপাৰা জিলাৰ সভাপতি নিমাই ৰায়। দিনজোৰা কাৰ্যসূচী ক্ৰমে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন কৰি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকে কয় যে বিজেপি চৰকাৰে যদি সঁচাকৈ ৰাজনীতি কৰিব বিচাৰে তেন্তে কোচ ৰাজবংশীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ দিব লাগিব। খিলঞ্জীয়া কোৱা চৰকাৰখনে আজি কোচ ৰাজবংশীৰ কথা কিন্তু কেতিয়াও নাভাবে। আমাৰ সমস্যা আমি সমাধান কৰিম, নহলে আমি মৰিম, তথাপিও সমাধান কৰিম। ইতিমধ্যে আমাৰ যি আক্ৰাছুৰ কেন্দ্ৰীয় যি আমাৰ ২৪তম আমাৰ শ্বহীদ দিৱস ইতিমধ্যে আমাৰ বিভিন্ন জিলাই সৰু সুৰাকৈ আয়োজন কৰি আছে আৰু আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে বিশেষকৈ আমাৰ যিটো এটা মঞ্চ গঠন হৈছিল, এই মঞ্চৰ উদ্যোগত ৭টাকৈ সংগঠনে ইতিমধ্যে আমি বঙাইগাঁও যি আমাৰ বাকাৰীভিটা কাৰ্যালয় আছে সদৌ কোচ ছাত্ৰ সংঘৰ কাৰ্যালয়, তাতে আমি কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰি আছোঁ আৰু কেন্দ্ৰীয় হিচাপে তাতে আমি বিভিন্ন ধাম ধুমেৰে আমি আয়োজন কৰিছোঁ। আৰু ইতিমধ্যে যিহেতু আমাৰ চিৰাং জিলাৰ উদ্যোগত আমাৰ যি কাজলগাঁও চিলাৰায় ভৱনত যি আয়োজন কৰিছে, এই ক্ষেত্ৰত মই ইয়াতে আহি নিতৌ আনন্দিত হৈছোঁ আৰু নিশ্চয় এই ক্ষেত্ৰত আমি জিলাক আমি ধন্যবাদ দিছোঁ। সঁচাকৈ আমাৰ যিসমূহ বীৰ, আমাৰ জাতীয় সংগ্ৰামৰ যিসমূহ বীৰ আমাৰ মাজৰ পৰা গুচি গৈছে বা আত্মবলিদান দিছে, সংগ্ৰামত যি ধৰণে ত্যাগ স্বীকাৰ কৰিছে, এই পবিত্ৰ দিনত মই এটা বস্তুৱেই ক'ম, যি আধৰুৱা যি লক্ষ্য আৰু উদ্দেশ্য আছিল, সংগ্ৰামখন যি আধৰুৱা থৈ সিহঁতে গুচি গ'ল, নিশ্চয় আমি নতুন প্ৰজন্মই নিশ্চয় আমি সংগ্ৰামৰ যিটো ধাৰা, সংগ্ৰামৰ যিটো আমাৰ যিটো সফলতা নিশ্চয় আমি আদায় কৰিবলৈ সক্ষম হ'ম। আৰু এই পবিত্ৰ দিনতে আমি সংকল্পবদ্ধ হৈছোঁ, অহা দিনত যদি আমাৰ যিসমূহ সমস্যা, বিশেষকৈ আমাৰ পৃথক কমতাপুৰ জনজাতিকৰণ, যদি কোনো এখন চৰকাৰে যদি কোনো ধৰণে এষ্টাব্লিছ কৰাৰ যদি সিদ্ধান্ত নলয়, বিশেষকৈ আমাৰ বৰ্তমান যি বিজেপি চৰকাৰ চলি আছে, আমি বিজেপি চৰকাৰক এটা বস্তুৱেই ক'ব বিচাৰিছোঁ আজি পবিত্ৰ দিনত, যে সঁচাকৈ যদি আপোনালোকে যদি ৰাজনীতিবিদ বা সঁচাকৈ যদি আপোনালোকে ৰাজনীতি কৰিব বিচাৰিছে, তেন্তে হ'লে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ দিব লাগিব। কাৰণ কোচ ৰাজবংশী জনগোষ্ঠীয়ে কিন্তু এটা সময়ত অসম আন্দোলনৰ পৰা আৰম্ভ কৰি আজি অসমখন যি এষ্টাব্লিছ কৰিছে বা অসমত যিটো এটা শান্তিপূৰ্ণ এটা বাটাৰ সৃষ্টি হৈছে, বিভিন্ন কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক, কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা বৃহৎ অৱদান আছে। আৰু খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰখনে আজিৰ তাৰিখত কোচ ৰাজবংশীৰ কথা কিন্তু কেতিয়াও নাভাবে। আৰু যদি নাভাবে, নিশ্চয় এই যে পবিত্ৰ স্থলীৰ পৰা আমি এটা বস্তু ক'ব বিচাৰিছোঁ, এইটো সকিয়নি নহয়। আমাৰ আত্মা যিটো এটা শান্তিৰ কথা আহিছে ইয়াতে, কাৰণ আমি ইতিমধ্যে বিভিন্ন সময়ত দেখিব লৈছোঁ বিজেপি চৰকাৰ হওক কংগ্ৰেছ চৰকাৰ আমাৰ কিন্তু এটাৰ পিছত এটা প্ৰবঞ্চনা, এটা মানে ঠগি আছে, আমাৰ মানে এটা লাষ্ট এক্সট্ৰিম মানে পৰ্যায় আহি গৈছে আমাৰ। সেইকাৰণে আমি এটা বস্তু ক'ব বিচাৰিছোঁ, লাষ্ট হয় মৰিম নহ'লে কৰিম।